Hello students. আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অহা 10 ফেব্ৰুৱাৰী আৰু 11 ফেব্ৰুৱাৰীৰ পৰা ক্লাছ 10 আৰু ক্লাছ 12 ৰ ফাইনেল পৰীক্ষা ষ্টাৰ্ট হ'ব। আৰু এতিয়া আমাৰ হাতত আহি পৰিছে একচুৱেল টাইম টেবুলখন। একচুৱেল যিখন ৰুটিন হয়, ডেট শ্বীট হয়, সেইখন আজি আমাৰ হাতত আহি পৰিছে। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা ক্লাছ 10 ৰ এক্সাম ষ্টাৰ্ট হ'ব। প্ৰথম দিনাখন আপোনালোকৰ MIL থাকিব। তাৰ পিছত আপোনাৰ 13 তাৰিখে ছ'চিয়েল সায়েন্স থাকিব। তাৰ পিছত আপোনাৰ ইংলিছ 16 তাৰিখে, দেন 20 তাৰিখে জেনেৰেল মেথমেটিক্স, 23 তাৰিখে জেনেৰেল সায়েন্স, এনেধৰণে আপোনাৰ আগবাঢ়ি গৈছে। আৰু টোটেল আপোনাৰ এক্সাম শেষ হ'ব ফেব্ৰুৱাৰী 27 তাৰিখে। ইয়াত আমি দেখিবলৈ পাইছোঁ যে মাজত বহুতখিনি গেপ দিয়া গৈছে, 2 দিন বা 3 দিনৰ গেপ এটা দিয়া গৈছে। মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে বহুতখিনি সহায় হ'ব এইটো বিষয়ে, আৰু বহুতখিনি ষ্টুডেণ্টে আৰামত পঢ়ি পেলাই ভালকৈ প্ৰিপেয়াৰ কৰি পেলাই এক্সামখিনি দিবলৈ পাৰিব। আশা কৰিছোঁ আপোনালোকে আমাৰ তলত দিয়া লিংকটোৰ থ্ৰু দি এই ন'টিছখন আপোনালোকে দেখিবলৈ পাব। আশা কৰিছোঁ আপোনালোকে এই ন'টিছখন দেখি পেলাই আৰু উদ্যমী হ'ব আৰু ভালকৈ আপোনালোকে পঢ়িবলৈ পাৰিব। ছেকেণ্ডলি আমি আহিছোঁ এতিয়া হাই ছেকেণ্ডেৰী যিটো ক্লাছ 12ৰ যিখন ডেট শ্বীট সেইখনৰ ওপৰলৈ। আপোনালোকৰ ক্লাছ 12ৰ যিসকল ষ্টুডেণ্ট আছে আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব 11 তাৰিখে, 11 ফেব্ৰুৱাৰী। প্ৰথম দিনাখনে থাকিব ইংলিছ, তাৰপিছত আপোনালোকৰ থাকিব বেলেগ বেলেগ ছাবজেক্টসকল। দেন আপোনাৰ 21 তাৰিখে আপোনাৰ কম্পিউটাৰ ছায়েন্স থাকিব, যিসকল ছায়েন্সৰ ষ্টুডেণ্ট তেওঁলোকৰ বাবে কৈছোঁ। 23 তাৰিখে বায়'লজি, তাৰপিছত আপোনাৰ 27 তাৰিখে থাকিব মেথছ। চ' 23ৰ পৰা 27লৈ বিশেষ এটা বহুতখিনি ভাল গেপ এটা দিয়া গৈছে। আৰু তাৰপিছত থাকিব আপোনাৰ 5 তাৰিখে ফিজিক্স, যিটো ছাবজেক্ট লৈ পেলাই বহুতখিনি ষ্টুডেণ্টে টেনশ্যনত থাকে, বহুতখিনি ষ্টুডেণ্টে বহুতখিনি প্ৰিপেয়াৰ কৰিব লগা হয়। তাৰ বাবে ভালে সময়ে টাইম দিয়া গৈছে, ভালেখিনি সময় আপোনালোকক দিয়া গৈছে ভালকৈ প্ৰিপেয়াৰ হৈ আহিবলৈ বাবে। নেক্সট আপোনাৰ আহিব কেমেষ্ট্ৰি আহিব 9 তাৰিখে। তাৰপিছত আপোনাৰ বাকীখিনি ছাবজেক্ট থাকিব আৰু টোটেল এক্সামটো শেষ হ'ব 16 তাৰিখে, 16 মাৰ্চ 2026। আমি তলত এই গোটেই দুয়োখন টাইম টেবুল আমি দি দিম। আপোনালোকে এই টাইম টেবুল দুখন আমাৰ ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিবলৈ পাব। যিকোনো ধৰণৰ সহায়ৰ বাবে, যিকোনো ধৰণৰ প্ৰিপেৰেশ্যনৰ মেথডৰ বাবে, যিকোনো ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ বাবে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিব পাৰে। থেংক ইউ।